Hello my dear Homo sapiens, কি খবৰ সবৰে আশা কৰো সব ভালে আছা সো আমি লাস্ট ক্লাছত আমি ৰিপ্ৰডাকশন ইন অৰ্গানিজম পঢ়াই আছিলো আৰু হেখিনি গুটেখিনি আমি কমপ্লিট কৰিলো ভালে ভালে সো যেটো আমাৰ সেকেন্ড চ্যাপ্টাৰ হয় এতিয়া যেহেতু ফুল ফুলিছে বহন্তত আমি জানুৱাৰী বহাগৰ সো বহাগত ফুল ফুলিবই সো আমি যেটো নেক্সট চ্যাপ্টাৰ আছে হেতু ফ্লাৱাৰ ওপৰতে আছে নেক্সট চ্যাপ্টাৰটো হ'ব সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্টস সো আহা বলা ফাৰ্স্ট আমি কি ইন্ট্ৰোডাকশনত ফ্লাৱাৰটোৰ অলপ মৰ্ফোলজি আমি চাই লও দেন আমি তাৰ এন্টায়াৰ ৰিপ্ৰডাকশন প্ৰসেসটো সেক্সুৱেলি কেনেকৈ ৰিপ্ৰডাকশন কৰিব আমি এটা এটাকে কৰি যাম ঠিক আছে সো এইটো সোৱা মই এটা জেনাৰেল ফ্লাৱাৰ এটা আকিলো যেটো পাৰ্টস মই যেকিটা তোমালোকে জেনাৰেলি জানা একিটা পাৰ্টস কিন্তু হলো মই এবাৰ ডিসকাস কৰিম সোৱা এতিয়া প্ৰথম আমাৰ যেটো তলৰ পৰা আমি যাব লাগিব যে কি মানে নন এসেনশিয়াল পাৰ্ট আছে মানে জুন বিলাকে ৰিপ্ৰডাকশনত পাৰ্ট নলব তো নন এসেনশিয়াল পাৰ্ট হৈ গল আমাৰ কেলিক্স ঠিক আছে দেন হৈ গল কৰোলা মানে পিটল পাৰ্টটো ফ্লাৱাৰৰ যেটো পিটলস থাকে হেখিনি কৰোলা পাৰ্ট দেন আমাৰ আহি গল কোনটো যেটো মেইন পাৰ্ট যেটো এসেনশিয়াল পাৰ্ট যেটো ৰিপ্ৰডাকশনত পাৰ্ট লব হেগিৰা হৈ যাব আমাৰ এন্ড্ৰোশিয়াম যেটো মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু গাইনোশিয়াম যেটো ৰিপ্ৰেজেন্ট কৰি আছে উইথ স্টিগমা ষ্টাইল এণ্ড ওভেৰি স্টিগমা ষ্টাইল এণ্ড ওভেৰি টুগেদাৰ আমি কাৰ্পেল বুলি কওঁ আৰু কাৰ্পেল হ'ল গাইনোশিয়ামৰ এটা ইউনিট সো এইটো হৈ গল আমাৰ সিম্পল মৰ্ফোলজি অফ flowering plant so flowering plant ami janu flowering plant ki hoy angiosperms hoy so etu particular chapter ot ami hiotor morphology nopodhu kintu hiotor sexual reproduction process to entirely ami cover korim so ami koi asilu je jitu androecium aru gynoecium hoy hetu amar essential part of the flowering plant কিহৰ কাৰণে কাৰণ হিয়তে এক্টিভলি পাৰ্টিসিপেট কৰি আছে ৰিপ্ৰডাকশনত কিন্তু কেলিক্স আৰু কৰোলাক আমি নন এসেনশিয়াল ওয়াৰ্ডস বা নন এসেনশিয়াল পাৰ্ট বুলি কও পাৰো এটা এন্ড্ৰোশিয়াম আৰু গাইনোশিয়ামৰ কথা যেহেতু মেনশন কৰিছো আমি এন্ড্ৰোশিয়ামত কি আছে এন্ড্ৰোশিয়ামত কোড একচুয়ালি মানে ৰিপ্ৰডাকশন হ'ব এটা ৰিপ্ৰডাকশন প্ৰসেসটো স্টাৰ্ট হোৱাৰ আগত কি হ'ব গেমিট ফৰ্মেশন হ'ব ৰাইট সো গেমিট কোড ফৰ্মেশন হৈ আছে এটা মেল ৰিপ্ৰডাক্টিভ পাৰ্টত আৰু এটা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টত সো প্ৰথমতে আমি যেটো এন্ড্ৰোশিয়াম আছে এন্ড্ৰোশিয়ামত এক্স্যাক্টলি কোনটো জায়গাত আমাৰ হিয়তৰ গেমিট ফৰ্মেশন হৈ আছে আমি হেতু চাব লাগিব সো দিস ইজ এন্ড্ৰোশিয়াম এই গুটেটো কি হয় আমাৰ এন্ড্ৰোশিয়াম সো এন্ড্ৰোশিয়ামত আমাৰ দুটা পাৰ্ট আছে আপাৰ পাৰ্টটো যেটো এটা বাইলোবড স্ট্ৰাকচাৰ যেটো চাইছা হেতু এন্থাৰ হয় আৰু তলত যেটো এনেকুৱা হুতাৰ নিচিনা যেটো স্ট্ৰাকচাৰ থাকে যেটো এটাচ হৈ থাকে তোমাৰ গাইনোশিয়ামত হেতু কি হয় ফিলামেন্ট বুলি কৈছো এতিয়া এন্থাৰটো কি মই ইয়াত লিখি দিছো যে এন্থাৰ ইজ বাইলোবড এণ্ড ইচ লোব ইজ ডাইথেকাস বুলি কৈছে মানে বাইলোবটো গম পাইছো যে দুটা এনেকুৱা লোব আছে ডাইথেকাস মানে কি ডাইথেকাসটো বুজিব কাৰণে তোমালোকে এইটো বস্তু এই ডায়াগ্ৰামটো চাব লাগিব কি হ'ব যেতিয়া এন্থাৰটো আমি এনেকে মাজতে এনেকে সেকশন এটা কৰি দিও ঠিক আছে এটা ট্ৰান্সভার্স সেকশন আমি যদি এনেকে কৰি দিও এন্থাৰটো তেতিয়া আমি যদি মাইক্ৰোস্কোপত চাও কেনেকুৱা দেখা যাব ওপৰ ফালপা স্ট্ৰাকচাৰটো এনেকে কাটি দিলে আমি কেনেকুৱা দেখা পাম এনেকুৱা স্ট্ৰাকচাৰ দেখা পাম ঠিক আছে সো ইয়াত কি হৈ আছে যে এটো এটা লোব হৈ গল এই গুটেটো এটা লোব ফৰ্ম কৰে আৰু এই গুটেটো এটা লোব ফৰ্ম কৰিব সো বাইলোব স্ট্ৰাকচাৰ হল নে নাই এন্থাৰৰ ঠিক আছে সো এটা লোবত কি হ'ব ইচ লোব ইজ ডাইথেকাস বুলি কৈছে ডাইথেকাস মানে দুটা কি আছে এনেকুৱা গাতৰ নিচিনা এনেকুৱা কেভিটি টাইপ এটা জেগা আছে সো হেতু থেকাস বুলি কয় সেই পাৰ্টিকুলাৰ পাৰ্টবোৰক থেকাস বুলি কয় আৰু যেহেতু মানে এটা লোবত দুটা এনেকুৱা কেভিটি আছে সো ইট ইজ ডাইথেকাস সো বাইলোব এণ্ড ইচ লোব ইজ ডাইথেকাস বুজি পালা নেক্সট আমাৰ কি হ'ব যে এইটো যেটো স্ট্ৰাকচাৰ এই গুটেখিনি ইয়াত এটা থেকাস আছে ইয়াত এটা থেকাস আছে ইয়াত থেকাস সো এইগিটা কেভিটিত একচুয়ালি কি আছে এইগিটা কেভিটিত আমাৰ মাইক্ৰোস্পোৰ্স প্ৰেজেন্ট আছে মাইক্ৰোস্পোৰ্স আমাৰ মেল স্পোৰ্স বুলি কোৱা হয় মেল স্পোৰ্স য'ত থাকিব যোনটো জেগাত থাকিব সেই পাৰ্টিকুলাৰ স্ট্ৰাকচাৰকে আমি কি বুলি কম মাইক্ৰোস্পোৰেঞ্জিয়াম মানে এইটো যেটো কেভিটি ডাইথেকাসত কি আছে ডাইথেকাসৰ ভিতৰত যদি মানে মাইক্ৰোস্কোপিক ভিউত যদি তোমালোকে চোৱা তাত স্পোৰ্স পাবা যেহেতু মাইক্ৰোস্পোৰ প্ৰেজেন্ট আছে সো দিস স্ট্ৰাকচাৰ ইজ অলসো কল্ড মাইক্ৰোস্পোৰেঞ্জিয়াম spore holding structure okay microspore holding structure এতিয়া সোয়া এইটো গুটেটো স্ট্ৰাকচাৰৰ
মানে কিনাৰৰ ফালে মানে কিছুমান স্পেচিয়েলাইজ সেল থাকে ওকে ইয়াত মই এটা স্পেচিয়েলাইজ সেল পজিশনটো ইয়াত দি দিছো যে স্পেচিয়েলাইজ সেলটোৰ নাম কি হয় স্টোমিয়াম সেল ওকে স্টোমিয়াম সেলৰ মই ফাংচন ইয়াত লিখি দিছো যে ইট হেল্পস ইন ডিহাইসেন্স ডিহাইসেন্স মানে এটা ডিহাইসেন্স কোনটো প্ৰসেস যেটো প্ৰসেসৰে এন্থাৰৰ পৰা পলেন গ্ৰেইনছ যেতিয়া ৰিলিজ হয় সেই প্ৰসেসটোকে কি বুলি কয় ডিহাইসেন্স তাৰ মানে ইয়াত থকা কিছুমান স্পেচিয়েলাইজ সেলে কিহত হেল্প কৰিব সেই পলেন গ্ৰেইন এন্থাৰৰ পৰা ৰিলিজ কৰাত হেল্প কৰিব সো এটো হৈ যাব আমাৰ স্পেচিয়েলাইজ সেলৰ কথা ওকে তো এতিয়া আমি যেহেতু মাইক্ৰোস্পোৰেঞ্জিয়ামৰ কথা তুমি ইন ডিটেইলছ পঢ়িব লাগিব কাৰণ মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰতে আমাৰ কি থাকিব আমাৰ মাইক্ৰোস্পোৰছ থাকিব বা মেলৰ স্পোৰছ মেলৰ গেমিটে ফৰ্ম হ'ব এটো ষ্ট্ৰাকচাৰৰ পৰাই দেন আমাৰ কি আহি গ'ল যে এতিয়া মাইক্ৰোস্পোৰেঞ্জিয়াম বুলি ক'লে suppose this structure but this structure as a whole this is called microsporangium etu jodi ami microscopic view jodi sao mane etur jodio ami section koru tetia ami enekwa kisuman layer of cells dekha pam okay etu eta microscopic view hoy etu ami eta transverse section korileo enekwa dekha paba ba longitudinal section korileo enekwa layer kisuman dekha paba suppose enekwa gat eta ase gat eta tumi zoom kori jodi soa tenehole tumi প্ৰথমৰ পৰাই মানে ওপৰৰ পৰা তললৈকে তুমি আপাৰ পাৰ্টৰ পৰা লোৱাৰ পাৰ্টলৈকে তুমি কি দেখা পাবা এটো পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰটো দেখা পাবা সো বাহিৰৰ ফালে কি আছে বাহিৰৰ ফালে এটা লেয়াৰ আছে যেটোক আমি কি কৈছো এপিডাৰ্মিছ এটা এপিডাৰ্মিছ হল আমাৰ আউটাৰ যেটো কভাৰিং আউটাৰ মোস্ট প্ৰটেক্টিভ কভাৰিং যি কোনো বস্তুৰে আউটাৰ লেয়াৰটোক আমি এপিডাৰ্মিছ বুলি কওঁ সো এপিডাৰ্মিছ আমাৰ বাহিৰৰ ফালে ডেফিনেটলি থাকিব দিস ইজ আউটাৰ মোস্ট প্ৰটেক্টিভ লেয়াৰ যেটো কি কৰিব মানে এই ষ্ট্ৰাকচাৰটো আছে যে বাহিৰৰ ফালে কি থাকিব আমাৰ এপিডাৰ্মিছটো থাকিব তাৰ ইমিডিয়েটলি তলত কি আছে কিছুমান লেয়াৰ্স অফ সেল আছে ধুনিয়াকে এৰেঞ্জ কৰা আছে এনেকে আৰু হেগিডাক আমি কি বুলি কৈছো এন্ডোথেচিয়াম ওকে এন্ডোথেচিয়ামৰ কথা ইয়াত কৈছে যে এন্ডোথেচিয়াম যিবোৰ মানে যেটো ষ্ট্ৰাকচাৰ আছে এন্ডোথেচিয়াম গুটেই টিস্যুটোকে এন্ডোথেচিয়াম বুলি কৈছে তাত যিখিনি সেলস আছে সেলৰ চাৰিওফালে আলফা সেলুলোজিক ওয়াল আছে ওকে আমি জানো নরমালি প্লান্ট সেল কি হয় তোমার সেল ওয়ালৰ ইজ মেড আপ অফ সেলুলোজ তো ইয়াতো সেম কেনেকুৱা সেলুলোজ আছে আলফা সেলুলোজিক থিকেনিংস আছে বুলি কৈছে মানে হাই হেভিয়াৰ ডিপোজিশন অফ আলফা সেলুলোজ আছে ওকে দেন এন্ডোথেচিয়ামৰ কি ইমিডিয়েটলি তলত কি আছে কিছুমান লেয়াৰ্স আছে আৰু হেগিটা লেয়াৰ্স আমাৰ কি হৈ গল মিডল লেয়াৰ্স বুলি মই কলো ওকে মিডল লেয়াৰ্স মাজত আছে লেয়াৰ টু মিডল লেয়াৰ বুলি কলো আৰু এইগিটা লেয়াৰ তোমালোকে ভালকে যদি সোৱা ইয়াত কেবাটা মানো লেয়াৰ বনাইছো মই তিনটা মান বনাইছো তাতছে বেছিও থাকিব পাৰে সো দিস লেয়াৰ্স আৰ মাল্টিপল লেয়াৰ্স বহুত গাল লেয়াৰ্স থাকিব আৰু হিয়তে কি কৰিব হিয়ত মানে বেছি দিনৰ কাৰণে নাথাকে এইবিলাক মানে শেড হৈ থাকে মানে নাইকা হৈ থাকে সো দিস আৰ ভেৰি শৰ্ট লিভড আৰু এইগিটা লেয়াৰ্সে কি কৰিব ভিতৰ ফালে যিমানখিনি টিস্যুজ আছে সেলস আছে হিয়তক নাৰিশমেন্ট প্ৰভাইড কৰিব ওকে সো আমাৰ নেক্সট আহি গল টেপিটাম এটা বহুত ইম্পৰ্টেন্ট আমাৰ সেল প্ৰেজেন্ট ইন প্লান্টস কাৰণ সোয়া টেপিটামৰ যে ষ্ট্ৰাকচাৰ সোয়া এটা সেল যদি সোয়া টেপিটাম যদি এটা সোয়া কিছুমানত কেটা আছে দুটা নিউক্লিয়াছ আছে ঠিক আছে দুটা নিউক্লিয়াছ থাকাৰ কাৰণটো কি এটা টেপিটাম সেল দুটা কাম কৰিব একটো হিয়তে ডিভিজনতো হেল্প কৰিব সেকেন্ডলি হিয়তে তোমাৰ ফ্লাৱাৰক বা প্লান্টক কি কৰিব নাৰিশমেন্টটো প্ৰভাইড কৰিব সো হেতু কাৰণে হিয়তৰ যেহেতু ডুৱেল ফাংচন হিয়তৰ কি তোমাৰ জেনেটিক মেটেৰিয়েল বেছি দৰকাৰ হয় হেকাৰণে নিউক্লিয়াছও দুটা আছে আৰু ফাংচনছ আছে টেপিটামৰ মই নেক্সট পাৰ্টত বুজাই দি আছো ওকে সো মুভ অন টু দ্য নেক্সট লেয়াৰ যেটো এগালমান টিস্যুজ একলগত এনেকুৱা হেৰি হৈ আছে গ্ৰুপৰ নিচিনাকে হৈ আছে আৰু এইগিটা টিস্যুক একলগত কৈছো আমি স্পোৰোজিনিয়াছ টিস্যুৰ পৰাই আমাৰ কি মাইক্ৰোস্পোৰছ বিলাক ফৰ্ম হ'ব আৰু সেই মাইক্ৰোস্পোৰে পিছত গৈ আমাৰ কি মেল গেমিট ফৰ্ম হ'ব ওকে সো এইখিনি গুটেখিনি আহি গল আমাৰ কিহৰ দিস হোল স্ট্ৰাকচাৰ ইজ দ্য স্ট্ৰাকচাৰ অফ মাইক্ৰোস্পোৰেঞ্জিয়াম
ओके सो তোমালোকে আৰু এবাৰ চাই লোৱা যে প্ৰথম মই এন্থাৰৰ ষ্ট্ৰাকচাৰটো দেখাইছো দুটা লোব আছে এটা লোব এনে এটো সাইডত এটা লোব এটো সাইডত এটা লোব হ'ব এটা এটা লোবত দুটা দুটা ক্যাভিটি বা দুটা দুটা এনেকুৱা গাঁত আছে সো এটো ডাইথেকাস বুলি কৈছে আৰু যেহেতু এইকিটা ষ্ট্ৰাকচাৰে কি মাইক্ৰোস্পোৰ হোল্ড কৰি আছে হেকাৰণে ষ্ট্ৰাকচাৰবোৰক মাইক্ৰোস্পোৰেঞ্জিয়াম কৈছো দেন আমি কি কলো যে মাইক্ৰোস্পোৰেঞ্জিয়ামটো মই অলপ ডিটেইলছত হিয়তৰ তাৰ ষ্ট্ৰাকচাৰটো মই বুজালো যে মাইক্ৰোস্পোৰেঞ্জিয়ামৰ আউটাৰ পাৰ্ট কি আছে এপিডাৰ্মিছ দেন তলৰ ইমিডিয়েটলি তলত আছে আমাৰ এন্ডোথিচিয়ামৰ সেলৰ আলফা সেলুলোজ আছে দেন নেক্সট আমাৰ মিডল লেয়াৰ্স আছে এগা মাল্টিপল লেয়াৰ্স আছে মানে শৰ্ট লিভড হয় বেছি দিনলৈ লেয়াৰটো নাথাকে নাৰিশমেন্ট প্ৰভাইড কৰিব আৰু নাইকিয়া হৈ যাব দেন এগেইন ৰিজেনাৰেট হ'ব ফৰ্ম হ'ব হেনেকে হৈ থাকে ইমিডিয়েটলি তলত টেপিটাম ভেৰি ইম্পৰ্টেন্ট সেল হেতু কলো যে নাৰিশমেন্ট প্ৰভাইড কৰিব আৰু হিয়তৰ নিউক্লিয়াছও দুটা দুটা কেতিয়াবা থাকিব পাৰে দেন আমাৰ স্পোৰোজেনিয়াছ টিস্যু হৈ গল যেটো পিছলে আমাৰ কি যেটো স্পোৰোজেনেসিস যেটো আছে স্পোৰ ফৰ্মেশনত মানে এটো স্পোৰোজেনিয়াছ টিস্যুৱে হেল্প কৰিব সো লাষ্ট পাৰ্টত মই যেতিয়া ষ্ট্ৰাকচাৰ অফ মাইক্ৰোস্পোৰেঞ্জিয়াম বুজাই আছিলো তাত মই কৈছিলো যে টেপিটামৰ কিছুমান ইম্পৰ্টেন্ট ফাংচনছ আছে যেটো মই ইয়াত লিখি দিছো সোৱা টেপিটামটো মই কি কৈছিলো ইনাৰ মোষ্ট হাইলি নিউট্ৰিটিভ সেল হয় অলপ ভিতৰ ফলে থাকে আৰু কি বহুত নিউট্ৰিশন প্ৰভাইড কৰে প্লান্টটো তো ইনাৰমোষ্ট হাইলি নিউট্ৰিটিভ সেল দেন কৈছে ইট ফৰ্মছ কেলেজ এনজাইম এটা এনজাইম ফৰ্ম কৰিব যেটো নাম হল কেলেজৰ ফাংচনটো আমি মাইক্ৰোস্পোৰোজেনেসিছত অলৰেডি বুজিয়ে পাই যাম কিন্তু ইয়াত কি কৈছে ফৰ্মছ কেলেজ এনজাইম হেতু মনত ৰাখিলে হল দেন এই তিনটা পইণ্ট যে প্ৰভাইডছ পলেন কিট ৰিলিজেছ কম্পেটিবিলিটি প্ৰটিন আৰু ৰিলিজেছ স্পোৰোপলেনিন এটো এন্টায়াৰ তিনটা ফাংচন হিয়তৰ লাহে লাহেকে নেক্সট পাৰ্ট অফ দ্য চেপ্টাৰত বুজি পাবা তো এই ফার্স্ট 3 পয়েন্টস এতিয়া ফার্স্ট 2 পয়েন্টস এতিয়া মনত ৰাখিব লাগিব বাকি তিনটা পয়েন্ট লাহে লাহে মই তোমালোকক বুজাই দিম ওকে সো যেতিয়া মই তোমালোকে এই বস্তুটো চাবা যেতিয়া মই মাইক্ৰোস্পোৰ বুলি কম তেতিয়া মাইক্ৰোস্পোৰ যদি যেতিয়া কওঁ তেতিয়া মেল স্পোৰছ বুজাই আছো বুলি তোমালোকে ধৰিবা আৰু যেতিয়া মেগাস্পোৰ বুলি কওঁ তেতিয়া ফিমেল স্পোৰছৰ কথা মই কৈ আছো সো মাইক্ৰোস্পোৰ মানে মেল স্পোৰছ আৰু মেগাস্পোৰছ মানে ফিমেল স্পোৰছ নাও এতিয়া আমাৰ মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰতে আমাৰ মাইক্ৰোস্পোৰৰ ফৰ্মেশন হৈ আছে মই কৈছিলো কাৰণ স্পোৰেঞ্জিয়াম মানে কি বুজাইছে এটা মানে জেগা য'ত ইট ইজ আ হাউস অফ মাইক্ৰোস্পোৰ জেগা য'ত মাইক্ৰোস্পোৰছ বিলাক ফৰ্মেশন হয় সো মাইক্ৰোস্পোৰৰ ভিতৰতে আমাৰ কি হৈ থাকিব মাইক্ৰোস্পোৰৰ ফৰ্মেশন সো মাইক্ৰোস্পোৰৰ ফৰ্মেশন বা মাইক্ৰোস্পোৰৰ সিনথেসিসক আমি কি বুলি কওঁ মাইক্ৰোস্পোৰোজেনেসিস তো এই বস্তু গুটেখিনি আমাৰ কোত হৈ আছে হে মাইক্ৰোস্পোৰেঞ্জিয়াম স্ট্ৰাকচাৰটো হৈ আছে এতিয়া সোৱা যে আমাৰ যিখিনি টিস্যুজ আছিল স্পোৰোজেনিয়াছ টিস্যু আছিল টেপিটামৰ লগত এগালমান যিখিনি টিস্যুজ আছিল হেখিনি স্পোৰোজেনিয়াছ টিস্যু এখিনি ম্যাক্সিমাম টিস্যু অফ দ্য সেল ঠিক আছে সেল অফ দ্য টিস্যুজ কি কৰিব দে উইল এক্ট লাইক পলেন মাদাৰ সেল ওকে মই কি কৈছো মন দিবা যে ইয়াত যে স্পোৰোজেনিয়াছ টিস্যু আছে তাৰ ম্যাক্সিমাম সেল বিলাক কেনেকে ফাংশন কৰে পলেন মাদাৰ সেলৰ নিচিনা ফাংশন কৰে মানে হিয়তে যায় যে মই মাইক্ৰোস্পোৰ বনাম হেই বুলি হিয়তে উলাই যায় তো এইবোৰ সেল পলেন মাদাৰ সেল কি হ'ব হিয়তৰ বাহিৰৰ ফালে এটা ডেপোজিশন থাকিব কি হয় কেলোজৰ যেনেকে সেলুলোজ তেনেকুৱাই মানে ষ্ট্ৰাকচাৰটো আমাৰ কি হ'ব কেলোজ ইজ এ সুগাৰ কমপ্লেক্স ঠিক আছে সো কেলোজৰ ডেপোজিশন হৈ যাব পলেন মাদাৰ সেল যেটো পিএমসি বুলিও কওঁ আৰু তাৰ হেপ্লয়েডিটো কিমান টুৱাইস এন ডিপ্লয়েড হয় নেক্সট এ টু পলেন মাদাৰ সেল কি কৰিব ইট উইল আন্ডাৰগো মিওসিস তো যেতিয়াই মিওসিস হ'ব তেতিয়া এই ষ্ট্ৰাকচাৰটো যেটো হৈ আছে এতিয়া আমি মিওসিছত আমি জানো যে দুটা ডিভিজন হয় মিওসিস 1 আৰু মিওসিস 2 সো কি হ'ব মিওসিসৰ লাষ্টত আমি 4টা সেল পাই যাও তো সিমিলাৰলি ইয়াত কি হৈ থাকিব ইয়াত আমি 4টা সেল পাইছো কিন্তু 4টা সেল কি ইনটেক্ট হৈ আছে সেপাৰেট হোৱা নাই ঠিক আছে সেপাৰেট কেতিয়া হ'ব এতিয়া এই কেলোস্টোৰ কাৰণে হিয়ত মানে জয়েন হৈ আছে এতিয়া কেলোস্টো আমি ভাঙিব লাগিব কেলোস্টো ভাঙিলে কেলোস্টো ব্ৰেকডাউন কৰিব কাৰণে আমাৰ এটা এনজাইম লাগিব যেটো নাম হল কেলেজ এনজাইম আৰু কেলেজ এনজাইম কোনে ফৰ্ম কৰি আছিল এই টেপিটামে ফৰ্ম কৰি আছিল পইণ্ট নম্বৰ 2 তো ফৰ্মছ কেলেজ এনজাইম টেপিটামে যেতিয়া কেলেজ এনজাইম ফৰ্ম কৰিব তেতিয়া যেতিয়া পলেন মাদাৰ সেল যেতিয়া মিওসিস কৰি পেলাই মাইক্ৰোস্পোৰ টেট্ৰাড হৈ থাকিব কেলেজ এনজাইমটোৱে কেলোস্টো ব্ৰেকডাউন কৰি এনেকে সেপাৰেটলি কিছুমান স্পোৰছ উলিয়াই দিব তো হেইবিলাক হৈ যাব আমাৰ মাইক্ৰোস্পোৰছ
তো মাইক্ৰস্পৰে কি কৰিব লাহে লাহে কিহৰ ডেভেলপমেণ্ট কৰিব মেল গেমিটোফাইটৰ গেমিটোফাইট মানে ষ্ট্ৰাকচাৰ দ্যাট কেৰিজ গেমিট নহয় যোনটো পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰে গেমিট কেৰি কৰিব সেই ষ্ট্ৰাকচাৰটোক গেমিটোফাইট বুলি কওঁ তো সেই মাইক্ৰস্পৰে কি কৰিব আগলৈ যাব গৈ পেলাই আৰু হিয়তে কিছুমান ডিভিজন বা আৰু কিছুমান মডিফিকেশ্যন কৰি এটা গেমিটোফাইট ফৰ্ম কৰিব আৰু সেই গেমিটোফাইটৰ ভিতৰতে মেল গেমিট থাকিব যেটো ইন ফিউচাৰ কি হ'ব ফিমেল গেমিট যেটো ফৰ্ম হ'ব তাৰ লগত কি ফিউজন হৈ পেলাই তাৰ পাছত মানে ধৰা ফাৰ্টিলাইজেশ্যন হোৱাৰ পাছত জাইগোট ফৰ্ম হ'ব দেন আমাৰ লাহে লাহেকে গুটেখিনি ৰিপ্ৰডাকশ্যন প্ৰসেছটো কমপ্লিট হ'ব সো আমি কি গম পালো যে মাইক্ৰস্পোৰোজেনেসিস ষ্ট্ৰাক বস্তুটো এনেকৈ হৈ আছে যে প্ৰথম স্পোৰোজেনিয়াছ টিস্যু আহিলে তাৰ পৰা কিছুমান সেল ওলাই গ'ল পলেন মাদাৰ সেল হ'ব কাৰণে হিয়তৰ চাৰিফালে কেলোজৰ ডেপজিশ্যন আছিলে মিয়োসিস হোৱাৰ পাছত মাইক্ৰস্পোৰ টেট্ৰাড এনেকুৱা ষ্ট্ৰাকচাৰ ফৰ্ম হৈ আছে আৰু ইনটেক্ট হৈ আছে কিহৰ কাৰণে কাৰণ কেলোজ অলৰেডি আছে তো কেলোজটো ব্ৰেক ডাউন কৰিবৰ কাৰণে আমি কেলেজ এনজাইম লৈ আহিছোঁ ক'ৰ পৰা টেপিটামৰ পৰা টেপিটামে কি কৰিলে কেলেজ এনজাইমটো যেতিয়া ৰিলিজ কৰিছে তেতিয়া কেলোজটো ব্ৰেক ডাউন হোৱাৰ পিছত আমি এটা এটাকে তেনেকৈ মাইক্ৰস্পোৰ পাই গৈছোঁ সো তোমালোকে চোৱা মাইক্ৰস্পোৰ ফৰ্ম হৈছিলে ক'ত মাইক্ৰস্পোৰেঞ্জিয়ামত যে মাইক্ৰস্পোৰ মাদাৰ সেল বা পলেন মাদাৰ সেল কি কৰিছিলে মিয়োসিস কৰিছিলে কৰি মাইক্ৰস্পোৰ টেট্ৰাড ফৰ্ম কৰিছিলে দেন সেই টেট্ৰাডৰ পৰা মাইক্ৰস্পোৰ ফৰ্মেশ্যন হৈ আছিলে ঠিক আছে তো এইখিনিলে আমি পালোঁ এতিয়া সেই মাইক্ৰস্পোৰবিলাকে কি কৰিব মেল গেমিটোফাইট বনাব ডেভেলপমেণ্ট অফ মেল গেমিটোফাইট এতিয়া মেল গেমিটোফাইট কেনেকৈ ডেভেলপ হৈ আছে এতিয়া গেমিটোফাইট বুলি ক'লে গেমিট নহয় মেলৰ গেমিট নহয় এইটো চবেই মিষ্টেক কৰে বস্তুটো যে গেমিটোফাইট মানে গেমিট নহয় গেমিটোফাইট ইজ এ ষ্ট্ৰাকচাৰ যিটো গেমিট কেৰি কৰিব এটা হেপ্লয়েড ষ্ট্ৰাকচাৰ থাকে ঠিক আছে হেপ্লয়েড ষ্ট্ৰাকচাৰত কি থাকিব গেমিট তাৰ ভিতৰত থাকিব ওকে তো হেতুকে আমি গেমিটোফাইট বুলি কওঁ বা তোমালোকে ইয়াত লিখি থব পাৰা যে গেমিটোফাইট কি হয় এটা হেপ্লয়েড ষ্ট্ৰাকচাৰ হয় আৰু ই কি কৰিব ইট ক্যাৰিজ গেমিট ক্যাৰি কৰিব কিন্তু ই গেমিট নহয় ঠিক আছে সো এইখিনিলে আমি পালোঁ এইখিনিলে তোমালোকে বুজিছা বুলি মোৰ মানে আশা আছে আৰু কিন্তু তোমালোকে চোৱা এই বস্তু গোটেইখিনি যিখিনি মই এতিয়ালৈ বুজালোঁ ওকে কিছুমান এনেকুৱা হ'ব পাৰে যে ৰিলেট কৰিব পৰা নাই যে এইখিনি বস্তু যে পঢ়াই আছে এইখিনি কেনেকৈ হৈ আছে কি হৈছে কনফিউজন ক্ৰিয়েট হ'ব পাৰে যিহেতুটো প্লান্টৰ কথা আমি কৈ আছোঁ এনিমেলৰ কথা ক'লে বহুতে ৰিলেট কৰিব পাৰিলে হয় কিন্তু প্লান্টৰ ক্ষেত্ৰত কি হয় আমি সেইটো কাৰণে মানে মই অলপ লাহে লাহে ইন ডিটেইলছ বস্তুটো বুজাই আছোঁ কাৰণ এটা এটা টিস্যুৰ ভিতৰত কেনেকৈ মাইক্ৰস্পোৰ ফৰ্ম হ'ল বা পিছলৈ মেগাস্পোৰ কেনেকৈ ফৰ্ম হ'ব সেই আটাইখিনি বস্তু তোমালোকে যদি শ্ল'লি বুজিব ট্ৰাই কৰা তেতিয়াহে তোমালোকে আৰামছে বুজি পাবা আৰু নোটছটো তোমালোকে লগতে পাই যাবা সো একো টেনশ্যন ল'ব নালাগে তো আমি মেল গেমিটোফাইট কেনেকৈ ডেভেলপ হ'ল আমি সেইটো চাওঁ চোৱা এতিয়া মাইক্ৰস্পোৰ যিবিলাক ফৰ্ম হৈছিলে সিহঁতৰ তাত মানে সিহঁতৰ কি হ'ব এটা প্ৰচেছ ষ্টাৰ্ট হৈ যাব সিহঁতৰ ভিতৰত কি হৈ যাব ভেকুলাৰাইজেশ্যন এটা ভেকুলাৰাইজেশ্যন মানে সিহঁতৰ এটা সেলত ভেকুলছ ফৰ্মেশ্যন হ'ব আমি জানো প্লান্ট সেলৰ 90% স্পেচ কোনে অকুপাই কৰে ভেকুলছবিলাকে অকুপাই কৰে আৰু ভেকুলবিলাকত কি থাকে ৱাটাৰ নিউট্ৰিয়েণ্টছ এইবিলাক ষ্ট'ৰ হৈ থাকে ৰাইট চ' কি হৈ থাকিব যে মই ইয়াত এটা দেখাইছোঁ তাৰ মানে এটাই ভেকুলাৰাইজেশ্যন কৰা নাই গোটেইকেইটাই কৰিছে মই এটা দেখাইছোঁ ফৰ চিম্প্লিফিকেশ্যন মানে চিম্প্লিফাই কৰিবৰ কাৰণে তো ছাপ'জ ইয়াৰ পৰা এইটো পাৰ্টিকুলাৰ মাইক্ৰস্পোৰটো ওলাই আহিলে আহি পেলাই তাৰ কি হ'ল ভেকুল ফৰ্মেশ্যন হ'ল তাৰ ভিতৰত চ' ভেকুল ফৰ্মেশ্যন হোৱাৰ লগে লগে নিউক্লিয়াছটো অলপ মানে ওপৰৰ ফালে কৰ্ণৰ ফালে গুচি গ'ল ঠিক আছে এতিয়া এই সেলটোত কি হ'ব এই সেলটো লাহে লাহে যাব কি কৰিবৰ কাৰণে মাইটোসিস কৰিবৰ কাৰণে এতিয়া মাইটোসিস কৰাৰ কাৰণে কি হ'ব যে মাইটোসিস ডিভিজনটো কমপ্লিট হ'বৰ কাৰণে স্পিন্ডল ফৰ্মেশ্যন হয় আৰু এইটো বস্তু আমি ক'ত পাইছিলোঁ ফাৰ্ষ্ট ইয়াৰৰ সেল সাইকেল আৰু সেল ডিভিজন চেপ্টাৰত পাইছিলোঁ যে যেতিয়া মাইটোসিস কমপ্লিট হ'ব তাৰ আগত কি স্পিন্ডল ফাইবাৰ ফৰ্মেশ্যন হয় স্পিন্ডল ফাইবাৰে ক্ৰমোজোমক ধৰি ৰাখে দেন কি হয় সেপাৰেশ্যন হ'ব এটা ফেজ আছে ঠিক আছে প্ৰফেজ মেটাফেজ এনাফেজ টিলোফেজ ঠিক আছে টিলোফেজত আল্টিমেটলি আমি মাইটোসিসটো কমপ্লিট হয় কিন্তু ইয়াৰ আগৰ ষ্টেজবিলাকত এনেকৈ স্পিন্ডল ফাইবাৰ্ছ ফৰ্ম হৈ থাকেনে নাই তোমালোকে ডায়াগ্ৰাম যদি আগৰ চেপ্টাৰৰ ডায়াগ্ৰাম যদি ৰিলেট কৰা সেল সাইকেল সেল ডিভিজন এনেকুৱা ডায়াগ্ৰাম পাবা কিন্তু ইয়াত এটা বস্তু ডিফাৰেণ্ট হৈ আছে যে ইয়াত এচিমেট্ৰিকেল স্পিন্ডল ফৰ্ম হৈ আছে এচিমেট্ৰিকেল মানে চোৱা ওপৰৰ ফালে স্পিন্ডলখিনি দীঘল লং তলৰ ফালে শ্বৰ্ট যিটো কাৰণে কি হৈ আছে আমাৰ যিটো ক্ৰমোজোমছ ভিতৰ নিউক্লিয়াছৰ ভিতৰত যিখিনি ক্ৰমোজোমছ আছিলে যিটো মাজত থাকিব লাগিছিলে ক্ৰমোজোমটো তলত আহি গ'ল
ঠিক আছে ক্ৰোমোজোমটো অলপ তলফালে গুচি গ'ল এতিয়া কি হ'ব এটা ডাঙৰ এটা সৰু স্পিন্ডল এচিমেট্ৰিক স্পিন্ডল ফৰ্মেশ্যন হোৱাৰ কাৰণে যেতিয়া মাইটোসিছ হ'ব তেতিয়া কি হ'ব যেতিয়া সেপাৰেশন হ'ব ওপৰৰ ফালে এটা সেল ডাঙৰ হৈ যাব তলৰ ফালে এটা সেল কি হৈ যাব সৰু হৈ যাব সো দুটা সেল আমি পামনে নাই দুটা সেল ডেফিনেটলি পাম কাৰণ এটো দুটা ক্ৰোমোজোম যেতিয়া এনেকে সিঙি সেপাৰেট হৈ যাব ডাঙৰটোত ধৰা এটো ডাঙৰ স্পিন্ডলটোত এটো থাকি গ'ল আৰু সৰু স্পিন্ডলটোত এটো থাকি গ'ল সো আলটিমেটলি যেতিয়া সাইটোকাইনেসিস হ'ব মানে সেলটো সেল ওয়ালৰ যেতিয়া ডিভিজন হৈ যাব তেতিয়া আমি এটা ডাঙৰ সেল দেখা পাম এটা সৰু সেল পাম সো যেটো আমাৰ ডাঙৰ সেল হয় হেতু আমাৰ কি বুলি কৈছো ভেজিটেটিভ সেল ভেজিটেটিভ সেলৰ কথাটো কি হয় এটো সেলে যেতিয়া মাইটোসিছ কৰিব য'ত কি asymmetric spindle আসলে হেতু ৰিজাল্টত যেতে মাইটোসিছ হ'ব সেল ডিভিজন হ'ব তেতে এটা সেল আমাৰ ডাঙৰ এটা সেল সৰু হৈ যাব সো এটা সেল ওপৰৰ সেলটো ভেজিটেটিভ সেল বুলি কম তলৰ সেলটো কি জেনাৰেটিভ সেল বুলি কৈছে সো ভেজিটেটিভ সেলছ হোৱা দেখাতে মই ডাঙৰ ৰাখিছো সো দিস ইজ দ্য বিগেষ্ট ওয়ান লাৰ্জ ওয়ান এন্ড দিস ইজ দ্য স্মলাৰ ওয়ান জেনাৰেটিভ টু স্মলাৰ ওয়ান সো ভেজিটেটিভ সেলৰ প্ৰপাৰ্টিজ দেখিছো দিস আৰ লাৰ্জ ইৰেগুলাৰ নিউক্লিয়াছ এইটো সেলত কি হ'ব এইটো নিউক্লিয়াছ যেটো আছে একদম ইৰেগুলাৰলি শেপ থাকিব ঠিক আছে আৰু এইটো পাৰ্টিকুলাৰ সেলত হাই ফুড ৰিজাৰ্ভ মানে ফুড বিলাক বেছিকে এইটো সেলত ৰিজাৰ্ভ হৈ থাকিব কিহৰ কাৰণে কাৰণ সেলটো লাৰ্জ আছে তাত বহুতখিনি তোমাৰ ফুড ৰিজাৰ্ভ হ'ব পাৰিব কেপাসিটি আছে সো হাই ফুড ৰিজাৰ্ভ দেন আহি গ'ল আমাৰ জেনাৰেটিভ সেল জেনাৰেটিভ সেলত কি হৈ আছে জেনাৰেটিভ সেলৰ যেটো আমাৰ নিউক্লিয়াছ হয় বা যেটো সেলটো কেনেকুৱা হয় তোমাৰ স্মল স্পিন্ডল শেপ হয় সৰু স্পিন্ডল শেপ হয় আৰু হিহতৰ মানে সেলটো যেহেতু সৰু স্পিন্ডল শেপ কি হ'ব লেস অর নো ৰিজাৰ্ভ ফুড নাথাকিব বা থাকিব পাৰে কিন্তু কম থাকিব ঠিক আছে তো আমি পালো যে এটো হৈ গ'ল আমাৰ ভেজিটেটিভ সেল এটো হৈ গ'ল আমাৰ জেনাৰেটিভ সেল ভেজিটেটিভ সেল ইজ দ্য লাৰ্জাৰ ওয়ান যেটো নিউক্লিয়াছ ইৰেগুলাৰ শেপ আৰু স্পিন্ডল শেপৰ যেটো থাকিব হেতু কম আমি জেনাৰেটিভ সেল সো এতিয়া নেক্সট কি হ'ব যে মাইটোসিছ হ'ব আকৌ মাইটোসিছ হ'ব কোত হ'ব ওপৰত ভেজিটেটিভ সেলত নহয় তলৰ সেলটোত হ'ব তলৰ কোনটো সেল আছিল জেনাৰেটিভ সেলত আকৌ যদি তুমি স্পিন্ডল শেপ সেলক যদি আকৌ তুমি মাইটোসিছ কৰা আকৌ দুটা সেল হৈ গ'ল নে নাই এটা সেলৰ পৰা দুটা সেল হৈ গ'ল আৰু ওপৰত আমাৰ ভেজিটেটিভ সেল থাকি গ'ল তে এটো সেল ষ্টেজটোক আমি 3 সেল ষ্টেজ ক'ব পাৰনে নাই এই গুটে ষ্ট্ৰাকচাৰটো এই গুটে ষ্ট্ৰাকচাৰটোক আমি কওঁ গেমিটোফাইট তাৰ ভিতৰত যিখিনি আছে এখিনি আমাৰ কি মেল গেমিটছ হয় ঠিক আছে এখিনি যে সেল মই কৈ আছো একিটা মেল গেমিটছৰ নিচিনা কাম কৰে সো দি স্ট্ৰাকচাৰ ইজ দ্য গেমিটোফাইট ভিতৰত আমাৰ মেল গেমিটছ আছে তো এই সেল ষ্টেজ যেহেতু তিনটা সেল আছে ভেজিটেটিভ সেল এটা আৰু জেনাৰেটিভ সেল দুটা সো 3 সেল ষ্টেজ কিন্তু এইটো সেল ষ্টেজ কি আছিল এইটো যেতিয়া প্ৰথম মাইটোসিছ হৈছিল হেতু আমাৰ 2 সেল ষ্টেজ কিয় 2 সেল ষ্টেজ বিকজ আমাৰ এটা ভেজিটেটিভ সেল আছে আৰু এটাই জেনাৰেটিভ সেল আছে ঠিক আছে সো এইখিনি আমি বুজি পালো সো আকৌ মই কৈ দি আছো যে এটা এটা মাইক্ৰোস্পোৰে ভেকুলাৰাইজেশ্যন প্ৰসেসটো স্টাৰ্ট কৰিব যেটোত ভেকিউলছ ফৰ্ম হ'ব তাৰ পিছত কি হ'ব এটো পাৰ্টিকুলাৰ সেলৰ নিউক্লিয়াছৰ ভিতৰত এচিমেট্ৰিক স্পিন্ডল ফৰ্ম হ'ব যেটো কাৰণে যেতিয়া মাইটোসিছ হয় এটা সেল ডাঙৰ হৈ যাব এটা সেল সৰু হৈ যাব সো এই সেলটো কেনেকুৱা ডাঙৰ তাৰ ভিতৰত নিউক্লিয়াছটো ইৰেগুলাৰ শেপ থাকিব এই সেলটো কেনেকুৱা সৰু স্পিন্ডল শেপ জেনাৰেটিভ সেল বুলি কয় আৰু তাৰ ভিতৰত নিউক্লিয়াছটো মানে ঠিকে আছে ইমান প্ৰবলেম নাই ইৰেগুলাৰ শেপ নহয় ঠিক আছে আৰু ইয়াত কি হ'ব লেস অর ন্যাৰো ফুড ৰিজাৰ্ভ মানে জেগা কম যেহেতু ফুড ৰিজাৰ্ভও কম হ'ব সেলত জেগাই নাই ফুড ৰিজাৰ্ভ কেনেকৈ হ'ব সো হেতু কথা দেন এটোতো আমি এটা ভেজিটেটিভ এটা জেনাৰেটিভ সেল কাৰণে 2 সেল ষ্টেজ अगेन কি হ'ব মাইটোসিছ হৈ পেলাই জেনাৰেটিভ সেলত আকৌ মাইটোসিছ হৈ পেলাই 3 সেল ষ্টেজ আমি পাম য'ত দুটা জেনাৰেটিভ সেল আৰু এটা আমি ভেজিটেটিভ সেল পাম ওকে সো আমি যেটো স্ট্ৰাকচাৰত এইবিলাক সেল আকিছো হে স্ট্ৰাকচাৰটোৱে আমাৰ মেল গেমিটোফাইট হয় আৰু আমাৰ মেল গেমিটোফাইট ইজ নাথিং বাট দ্য পলেন গ্ৰেইন যেটো আমি পলেন গ্ৰেইন কৈ আছো হে পলেন গ্ৰেইনই হল আমাৰ মেল গেমিটোফাইট আৰু হে পলেন এৰি স্ট্ৰাকচাৰটো আমাৰ পলেন গ্ৰেইনই হয় পলেন গ্ৰেইনৰ ভিতৰতেই আমাৰ কি থাকে মেল গেমিটছ সো যেতিয়া লাহেকে মই আৰু বুজাই থাকিম তেতিয়া গম পাবা যে এই দুটা পাৰ্টিকুলাৰ গেমিটছে কেনেকৈ এক্ট কৰি আছে these two cells are acting as male gametes okay এই দুটা আমাৰ সেলে কি কেনেকৈ এক্ট কৰি আছে they are acting as male gamete সো এতিয়া আমি এই পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰটো অলপ ডিটেইলছত মই বুজাই দিওঁ
সো আহা বলা আমি এইখিনি বস্তুটো আকৌ তোমাৰ পলেন গ্ৰেইনটো ইন ডিটেইলছ এক্সপ্লেইন কৰোঁ, তেতিয়া অলপমান ক্লিয়াৰিটি আহিব যে মেল গেমেটোফাইট বা পলেন গ্ৰেইনটো দেখিবলৈ কেনেকুৱা বা তাৰ ভিতৰত মেল গেমেটছখিনি কেনেকৈ থাকে। তো পলেন গ্ৰেইন মানে যেটো মেল গেমেটোফাইটক আমি পলেন গ্ৰেইন বুলি কওঁ। পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰটো এইটো, যেটো লাষ্ট ডায়াগ্ৰামতো আঁকিছিলোঁ, কিন্তু ইয়াত কিছুমান বস্তু আছে তোমালোকৰ বুজিবলগীয়া যে ইয়াত চোৱা দিছ ইজ দ্য পলেন গ্ৰেইন, এইটো হোল ষ্ট্ৰাকচাৰ দিছ ইজ দ্য পলেন গ্ৰেইন। তো তাৰ কি হয় চোৱা, এইফালে এটা মানে প'ৰ টাইপ এৰিয়া এটা আছে, প'ৰ মানে ফুটা এটা আছে যিটোক আমি জাৰ্ম প'ৰ বুলি কওঁ। আৰু সেই জাৰ্ম প'ৰৰ পৰাই কি ওলায়, পলেন টিউবটো ওলাব। পলেন টিউব কিহৰ কাৰণে ওলাব লগা হয়, যে পলেনটো ক'ত ৰিলিজ কৰিব, আমাৰ যিটো ফিমেলৰ ষ্টিগমা আছে, ষ্টিগমাত ৰিলিজ কৰিব কোনে, এই পলেন টিউবৰ পৰা, কোনে ষ্টিগমাৰ পৰা যিটো ষ্টাইললৈ লৈ যাব পলেন টিউবটো তলত অভেৰি বা অভিউলত যে ৰিলিজ কৰিব পলেন গ্ৰেইনছখিনি, সেইখিনি ক'ৰ পৰা হ'ব, পলেন টিউব ফৰ্ম হ'লেহে হ'ব। তো সেই জাৰ্ম প'ৰতে কি হৈ থাকিব, এই হেল্পছ ইন এমাৰ্জেঞ্চ অফ পলেন টিউব। চ' পলেন টিউব ক'ৰ পৰা এমাৰ্জ হ'ব, জাৰ্ম প'ৰৰ পৰা। আৰু ইয়াত প'ৰ যিহেতু আছে সেইটো কাৰণে ইয়াত কি নাই, ইয়াত আউটাৰ মোষ্ট লেয়াৰটো নাই। এতিয়া আউটাৰ মোষ্ট যিটো লেয়াৰ এইটো পাৰ্টিকুলাৰ লেয়াৰটোক আমি কি বুলি কৈছোঁ, এক্সিন বুলি কৈছোঁ। চ' এইটো এটা আউটাৰ মোষ্ট প্ৰটেক্টিভ লেয়াৰ হয়, মেড আপ অফ স্প'ৰ'পলেনিন। এতিয়া স্প'ৰ'পলেনিন শব্দটো আমি ক'ত পাইছিলোঁ, মই যেতিয়া টেপিটামৰ ফাংচন বুজাই আছিলোঁ, টেপিটামৰ আৰ্ট অফ ফাংচন আছিলে যে দে ৰিলিজ স্প'ৰ'পলেনিন। তো মই কৈছিলোঁ নে নাই যে পিছৰ 2-3টা পইণ্ট আমি লাহেকৈ বুজি পাম। চ' সেই যেতিয়া টেপিটামিক এইটো স্প'ৰ'পলেনিন আহিছে ক'ৰ পৰা, সেই টেপিটামি ৰিলিজ কৰাৰ কাৰণে স্প'ৰ'পলেনিন আহিছে। আৰু সেই স্প'ৰ'পলেনিন দিয়ে কি ফৰ্ম হৈছে, গোটেই আমাৰ পলেন গ্ৰেইনৰ আউটাৰমোষ্ট যিটো কাভাৰিং, যিটোক এক্সিন কৈছোঁ, এক্সিন ফৰ্ম হৈছে। এতিয়া থাৰ্ড পইণ্টটো কৈছে যে এক্সিন ডিছকণ্টিনিউৱাছ। কিয় ডিছকণ্টিনিউৱাছ, কাৰণ ইয়াত জাৰ্ম প'ৰ থকাৰ কাৰণে সিহঁতে গোটেই এৰিয়া কাভাৰ কৰিব পৰা নাই, ইয়াত অলপ ব্ৰেক হৈ গ'ল সিহঁতৰ কানেকশ্যনটো, সেইটো কাৰণে এইটো ডিছকণ্টিনিউৱাছ বুলি কৈছে। আৰু এটা কথা তোমালোকে জানি থোৱা আৰু যে এক্সিনটো চবতছে ৰেজিষ্টেণ্ট অৰ্গেনিক মেটাৰ। ৰেজিষ্টেণ্ট অৰ্গেনিক মেটাৰ মানে ইমান ইজিলি এই বস্তুটো এক্সিনটো ইমান ইজিলি ব্ৰেকডাউন নহয় বা ইমান ইজিলি সিহঁতে ডেষ্ট্ৰয় নহয়। কিছুমান কণ্ডিশ্যনছত সিহঁতে ডেষ্ট্ৰয় হ'ব পাৰে, কিন্তু একদম এক্সট্ৰিম কণ্ডিশ্যনতে সিহঁত নাইকিয়া হ'ব পাৰে, ঠিক আছে। নহ'লে সিহঁত এনেকৈ যেনেকৈ আছে তেনেকৈয়ে থাকে। কিহৰ কাৰণে, কাৰণ স্প'ৰ'পলেনিনৰ কাৰণে। স্প'ৰ'পলেনিন এটা বহুত এটা ৰেজিষ্টেণ্ট অৰ্গেনিক মেটাৰ হয়, যিটো কাৰণে এক্সিনটো কেতিয়াও ব্ৰেকডাউন হোৱাত কেতিয়াও তোমাৰ ব্ৰেকডাউন ইমান ইজিলি নহয়। নেক্সট আহি গ'ল আমাৰ এক্সিনৰ তলৰ যিটো লেয়াৰটো, যিটোক আমি কৈছোঁ ইনটিন বা ইনটাইন বুলিও ক'ব পাৰি, ইনটিন বুলি কয় ইউজুৱেলি। চ' ইনটিনটো কি হয়, আমাৰ ইনাৰ ৱাল হয়, ইনাৰ ৱাল অফ দ্য পলেন গ্ৰেইন। চ' ইনাৰ ৱাল, দেন এইটো কি কৈছে, ইট ইজ মেড আপ অফ চেলিউলোজ এণ্ড পেকটিন। চেলিউলোজ এণ্ড পেকটিন। তো চেলিউলোজ কি হয়, পেকটিন কি হয়, দিজ আৰ দ্য চুগাৰ কমপ্লেক্স ইউজুৱেলি। চ' ইনাৰ ৱালটো কিহেৰে বনোৱা আছে, চেলিউলোজ এণ্ড পেকটিন। আৰু এইটো কৈছে যে এইটো কণ্টিনিউৱাছ, ডেফিনেটলি কণ্টিনিউৱাছ হ'ব, কাৰণ ইয়াততো একো জাৰ্ম প'ৰ নাই। এক্সিনৰ ওচৰতহে জাৰ্ম প'ৰ আছিলে, ইনটিনত কি নাই, জাৰ্ম প'ৰ নাই। চ' এইটো এটা কণ্টিনিউৱাছ ৱাল হয় বা লেয়াৰ হয়, ঠিক আছে। দেন ইনটিনৰ তলত কি আহি গ'ল, আমাৰ প্লাজমা মেমব্ৰেইন। তো প্লাজমা মেমব্ৰেইনটো থাকিবই যিকোনো তোমাৰ চেলুলাৰ ষ্ট্ৰাকচাৰত। তো এইকেইটা তোমালোকে চিনি পাইছানে নাই, এইকেইটা কি? চ' এইকেইটা মই অলপ আগত বুজাইছিলোঁ যে এইটো ভেজিটেটিভ চেল আৰু এই দুটা কি হয়, এই দুটা আমাৰ জেনেৰেটিভ চেল। আৰু এই দুটা জেনেৰেটিভ চেলেই ইট এক্টছ লাইক দ্য মেল গেমিট। অ'কে, ভেজিটেটিভ চেলৰ বেলেগ ফাংচন আছে, সেইটো তোমালোকে গম পাবা। নেক্সট চোৱা কি ক'লোঁ মই ইয়াত, যে যিটো পলেন গ্ৰেইন থাকে, পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰটো ইউজুৱেলি কেনেকুৱা থাকে, অলপ স্ফেৰিকেল অ'ভেল শ্বেপ থাকে, আৰু সিহঁতৰ চাইজটো 25ৰ পৰা 50 মাইক্ৰমিটাৰলৈকে ভেৰি কৰিব পাৰে, ঠিক আছে। চ' এইখিনি হৈ গ'ল আমাৰ পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰ। নেক্সট আৰু এটা কথা যে ইয়াত আমাৰ NCERTত পলেন ভায়াবিলিটি বুলি বস্তু এটা মেনশ্যন কৰিছে। চ' পলেন ভায়াবিলিটি এটা বহুত সৰু বস্তু, তাত কি কৈছে যে যিটো পলেন গ্ৰেইনৰ এবিলিটি, ঠিক আছে, যে সিহঁতে কি কৰিব, পলেন গ্ৰেইনে ষ্টিগমাত পৰাৰ লগে লগে যেতিয়া সিহঁতে পলেন টিউবটো ফৰ্ম কৰিব, সেই এবিলিটিটোকে পলেন ভায়াবিলিটি বুলি কয়, ঠিক আছে। তো কিছুমান পাৰ্টিকুলাৰ প্লাণ্টছৰ ক্ষেত্ৰত সেই পলেন ভায়াবিলিটি কেতিয়াবা 3 মান্থছত থাকিব পাৰে, 3 মান্থছৰ পিছত সিহঁতে পলেন টিউব বনাব পাৰে, কিছুমানত ছেভাৰেল ইয়াৰ্ছৰ পিছত সিহঁতে পলেন টিউব বনাব, সিহঁত এনেকৈ ইনএক্টিভ ষ্টেটত বহুত বছৰলৈ গুচি যায়, কিন্তু যেতিয়া দৰকাৰ পৰে তেতিয়াহে
তেতিয়াহে পলেন টিউব বনায় চ' সেনেকুৱা কিছুমান কণ্ডিশ্যনছো সিহঁতে মানে শ্ব' কৰে চ' সেই বস্তুটোকে আমি কি বুলি কওঁ পলেন ভায়াবিলিটি বুলি আমি ক'ব পাৰোঁ চ' পলেন ভায়াবিলিটিৰ কথা কৈ আছিলোঁ চ' বৰ্ডত মই ডেফিনেশ্যনটো তোমালোকৰ কাৰণে দি দিলোঁ যে পলেন ভায়াবিলিটি কি এবিলিটি অফ পলেন টু ফল অন ষ্টিগমা এণ্ড ফৰ্ম পলেন টিউব তো পলেনৰ এবিলিটিটো যেতিয়া মানে সিহঁতে ষ্টিগমাত পৰিব আৰু পলেন টিউব বনাব সেইটো ষ্টিগমাত পৰা আৰু পলেন টিউব বনোৱালৈকে যিটো সিহঁতৰ এবিলিটিটো থাকে যে পাৰিব নে নোৱাৰে যিটো এবিলিটি সেইটোকে আমি কি কৈছোঁ পলেন ভায়াবিলিটি ঠিক আছে চ' এইটো কাৰ ওপৰত ডিপেণ্ড কৰিব তোমাৰ টেম্পাৰেচাৰৰ ওপৰত কেনেকুৱা ফেভৰেবল টেম্পাৰেচাৰ থাকিলে সিহঁতে পলেন টিউব বনাব নহ'লে নবনায় দেন হিউমিডিটি মানে এয়াৰত কিমান মইশ্চাৰ আছে কিমান হিউমিডিটি আছে সেইটো ডিপেণ্ড কৰিব আৰু কেতিয়াবা তোমাৰ সেই পাৰ্টিকুলাৰ পলেন গ্ৰেইনত চেলছবিলাকত জেনেৰেটিভ চেল বা ভেজিটেটিভ চেলত কিমান ফুড ৰিজাৰ্ভ প্ৰেজেণ্ট আছে সেইটোৰ ওপৰতো পলেন ভায়াবিলিটি ডিপেণ্ড কৰিব চ' চোৱা ইয়াত মই এক্সাম্পল দিছোঁ যে 30 মিনিট ভায়াবিলিটি কাৰ থাকে চিৰিয়েলছ বা পালচেছৰ কি থাকে 30 মিনিট ভায়াবিলিটি থাকে মানে 30 মিনিট সিহঁতে ল'ব পলেন টিউব ফৰ্মেশ্যনৰ কাৰণে দেন আৰু কিছুমান তোমাৰ লেগুমিনেচি ফেমিলি বা চলেনেচি ফেমিলি যিবিলাক মটৰ বা আলু বা ব্ৰিঞ্জেল বেঙেনা এইবিলাকৰ কি হয় যে সেইবোৰ প্লাণ্টছত আমাৰ তোমাৰ ভায়াবিলিটিটো কেতিয়াবা সেভাৰেল মান্থছ মানে 3-4 মান্থছ বা 5-6 মান্থলৈকে গুচি যায় কেতিয়াবা কিছুমান প্লাণ্টত এনেকৈ হয় যে সেভাৰেল ইয়াৰ্ছো গুচি যায় এতিয়া আমি আমাৰ নিজৰ মতে যদি এনেকুৱা বিচাৰোঁ যে এইটো পলেন ভায়াবিলিটিটো আমি ইনক্ৰিজ কৰিব বিচাৰোঁ আমি কি কৰিব পাৰিম আমি ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন কৰিম আমি -196 ডিগ্ৰী সেলচিয়াছ আমাৰ লিকুইড নাইট্ৰজেনত যদি আমি বস্তুটো মানে তোমাৰ পলেন গ্ৰেইনক আমি ৰাখোঁ বহুত টাইমলৈকে ই তেনেকৈ থাকিব আৰু যেতিয়া তাক ফেভৰেবল কণ্ডিশ্যন দিওঁ তেতিয়াহে পলেন টিউব বনাব পাৰিব ঠিক আছে চ' আমি পলেন ভায়াবিলিটি ইনক্ৰিজ কৰিবৰ কাৰণে উই ইউজ ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন আৰু ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন কোনটো কণ্ডিশ্যনত হয় -196 ডিগ্ৰী সেলচিয়াছ লিকুইড নাইট্ৰজেনত অ'কে দেন পলেন ভায়াবিলিটি টেষ্ট এটাও আছে যে টেষ্ট এটা কৰে যে এইটো পাৰ্টিকুলাৰ পলেনটো বনাব পাৰিব নে নোৱাৰে এটা টেষ্ট কৰিব পাৰে ঠিক আছে এটা পলেন টিউব যে ফৰ্মেশ্যন হ'ব কেতিয়ালৈ হ'ব কি নহ'ব সেইটো ভালকৈ টেষ্ট কৰিবৰ কাৰণে আমি TTC টেষ্ট কৰোঁ চ' TTC টেষ্ট হ'ব কি ট্ৰাইফিনাইল টেট্ৰাজোলিয়াম ক্ল'ৰাইড ঠিক আছে TTC টেষ্ট তো নেক্সট আমাৰ আছে পলেন ৰিলেটেড দুটা বস্তু আছে যে পলেন প্ৰডাক্টছো কেতিয়াবা মানুহে ইউজ কৰে বিকজ পলেন প্ৰডাক্টছ আৰ ৰিচ ইন তোমাৰ ভিটামিনছ ফেটছ তেনেকুৱা আইৰণ থাকে চ' পলেন প্ৰডাক্টছ কেতিয়াবা মানুহে ইউজ কৰে এজ আ মেডিচিন কছমেটিক্স তেনেকুৱা দেন পলেন এলাৰ্জিৰ কথাও ডিছকাছ কৰিছে মানে এটা লাইনত কৈছে আৰু যে পলেন এলাৰ্জি ইউজুৱেলি কেনেকৈ হয় যে উইণ্ড পলিনেটেড যিখিনি প্লাণ্ট থাকে যে যিবিলাকে মানে পলিনেশ্যনৰ সিহঁতৰ মিডিয়াম কি যে বতাহত সিহঁতে পলেন গ্ৰেইনছ উৰাই দিব আৰু সেই পলেন গ্ৰেইনছ ডিফাৰেণ্ট ফ্লাৱাৰত গৈ পেলাই সিহঁতে পলেন টিউব বনাই পেলাই সিহঁতে তাত মানে ফাৰ্টিলাইজেশ্যন কৰিব চ' এতিয়া যে লাৰ্জ নম্বৰ অফ যেতিয়া পলেন গ্ৰেইনছ ৰিলিজ হ'ব কেতিয়াবা কিছুমান মানুহ মানে এলাৰ্জিক হৈ যাব পাৰে সেইটো বস্তু লৈ পেলাই চ' সেইটো ইউজুৱেলি পলেন এলাৰ্জিটো কিহৰ কাৰণে হয় স্পেচিয়েলি উইণ্ড পলিনেটেড প্লাণ্টছ বা এনিমোফিলাছ প্লাণ্টৰ কাৰণে হয় ঠিক আছে চ' আজি এই ফাৰ্ষ্ট লেকচাৰটোত মই যিখিনি মানে তোমালোকৰ ইন্ট্ৰডাকশ্যনৰ পৰা যিখিনি ফ্লাৱাৰ দেখাই পেলাই মই তোমালোকৰ এণ্ড্ৰ'চিয়ামৰ এন্থাৰ ফিলামেণ্ট পাৰ্ট এন্থাৰত আছিলে আমাৰ কি মাইক্ৰ'স্পৰিঞ্জিয়াম আছিলে মাইক্ৰ'স্পৰিঞ্জিয়ামৰ ষ্ট্ৰাকচাৰ স্পৰোজেনেচিছ কেনেকৈ হৈছিলে সেইটো দেখালোঁ দেন মাইক্ৰ'স্পৰৰ পৰা আমাৰ কেনেকৈ মেল গেমেট'ফাইটত আমি পলেন গ্ৰেইন ডিটেইলছত পঢ়িলোঁ আৰু লাষ্টলি আমি পলেন ভায়াবিলিটিটো কৰিলোঁ চ' আই হোপ দিছ ছেশ্যন ৱাজ হেল্পফুল ফৰ ইউ চ' আজি এইখিনি যিখিনি পঢ়িলোঁ তোমালোকে এবাৰ বস্তুটো ৰিভিজন কৰিবা আৰু যিহেতু মই ফ্লাৱাৰিং প্লাণ্টৰ কথা কৈছোঁ তো ফুল এটা কিনি পেলাই কাৰোবাক দিব নালাগে তোমালোকে ফুলখিনি তোমালোকে নিজে পঢ়িবৰ কাৰণে ইউজ কৰিবা ঠিক আছে চ' অভাৰঅল তোমালোকৰ এইখিনি গোটেইখিনি নোটছ তোমালোকে পাই যাবা চ' থেংক ইউ এণ্ড টেক কেয়াৰ